ডালমিয়া চিমেণ্ট কোম্পানীয়ে দিশহাৰা কৰিছে খিলঞ্জীয়া অসমীয়াক। বুজি নাপায় অসমৰ বেদনা। কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত কৰিছে শ শ থলুৱা ট্ৰাক চালকক। কেৰেপ নকৰে চৰকাৰ প্ৰশাসনৰ নিৰ্দেশনা। চৰকাৰী ৰাজহকৰ ফাঁকিৰে লুণ্ঠন চলাইছে কোটি কোটি টকা। এয়াই বনিয়া গোষ্ঠীৰ প্ৰকৃত স্বভাৱ। অসমতে অসমীয়াক মগনীয়া কৰাৰ চক্ৰান্ত ডালমিয়া চিমেণ্ট কোম্পানী। লংকাস্থিত ডালমিয়া চিমেণ্ট কোম্পানীটোৰ জন্ম লগ্নৰে পৰা বছৰ বছৰ ধৰি এইসকল থলুৱা ট্ৰাক চালকে নিয়োজিত হৈ অহাৰ পিছত বহিৰাগত লোকক নিয়োগ কৰাত এতিয়া সৰব হৈ পৰিছে থলুৱা ব্যৱসায়ীসকল। উল্লেখ্য যে লংকাস্থিত কোম্পানীটোত কাম কৰি থকা অৱস্থাত কোনো দুষ্কৃতিকাৰীৰ প্ৰহাৰত মৃত্যুৰ মুখতো পৰিবলগীয়া হৈছিল বহুকেইজন ট্ৰাক চালক। সেই সময়ত নাছিল যাতায়াতৰো উপযুক্ত সুবিধা। এই ডালমিয়াৰ যেতিয়া উমৰাংচুৰ পৰা কাম আৰম্ভ হয় তেতিয়া ৰাস্তা নাছিল, উগ্ৰপন্থীৰ সমস্যা আছিল। আমি তেওঁলোকৰ লগ এৰা নাই, তথাপি তেওঁলোকক আমি সাথ দিছোঁ। আমাৰ 30জন মানুহ মৰিছে, আমাক কিমান গাড়ী জ্বলাইছে, আমি কিমান কষ্ট কৰি আজি এই ঠাইত আহি পাইছোঁ। এতিয়া যেতিয়া ৰাস্তা ঘাট ভাল হৈ গ'ল, এতিয়া তেওঁলোকে এটা ধান্দা কৰিছে এই নলিনীয়ে আহি যে আমি ইয়াত ইলেক্ট্ৰিক গাড়ী চলাম, আপোনালোকৰ গাড়ীবিলাক ইয়াৰ পৰা ওলাই দিয়ক আৰু চিমেণ্টত চলাওক আপোনালোকৰ গাড়ী। ডালমিয়া চিমেণ্ট কোম্পানীটোৰ বিপদৰ সময়ত সংগ দিয়া এইসকল থলুৱা ব্যৱসায়ীক এতিয়া কৰিছে এনে দুৰ্দশা। অতি উদ্বেগজনক বিষয় যে সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে কোম্পানীটোৰ কাম কাজ চলাই অহাৰ অভিযোগ উত্থাপিত কৰিছে ট্ৰাক চালকসকলে। ইয়াৰ উপৰি গুৰুত্ব নাই পৰিৱেশ সংৰক্ষণৰ বাবেও। আমাৰ বৰ্তমান 357খন গাড়ী চলি আছে। ইয়াৰ ভিতৰত তেওঁলোকে কৈ আছে 100খন গাড়ী আপোনাক বনাবলৈ আগত কৈছিল, কিন্তু আমি 100খন গাড়ী কেনেকৈ বনাম? আমি কাৰ গাড়ীটো কাটিম? যে এতিয়া তেওঁলোকে ডাইৰেক্ট কৈ দিলে যে আমাৰ ইউনিয়নৰ বা লংকাৰ কোনো গাড়ী নলগায়। কাৰণ তেওঁলোকে এতিয়া ক'ব নালাগে, আমি নিজে নিজেই আঁতৰি যাব লাগিব। যি ভাড়া দিছে সেইটো ভাড়াত আমি কোনো পদ্ধতি আমি চলাব নোৱাৰোঁ। বহুত গাইডলাইন আছিলে। ডালমিয়া যেতিয়া প্ৰতিষ্ঠা হয় তেতিয়া নাম্বাৰ 1 তেওঁলোকে তাতে মানে বাঁহ গছ লগোৱাৰ এটা বিভিন্ন গছ লগোৱাৰ কথা আছিলে, যাতে গ্ৰীণ এৰিয়া বুলি বনাব। ছেকেণ্ড টাইম তাতে এটা স্কুল খোলাৰ কথা আছিলে। যেতিয়া মাটি অধিগ্ৰহণ কৰে তাত এটা হস্পিটেল ডালমিয়া বনাই দিব, তাত যাতে পলিউশ্যন মেক্সিমাম পলিউশ্যন নহয় তাৰ কাৰণে তেওঁলোকে নতুন টেকন'লজি আনি ব্যৱহাৰ কৰিব। এইবিলাক একো কৰা নাই। এবৰি অভিযোগৰ পিছতো নিজৰ মই মতালিৰে কোম্পানীটোৰ কাম কাজ কাৰ সাহসত কৰি গৈছে। অসমৰ মাটিতে অসমীয়াৰ ভাত মৰাৰ সাহস ক'ত পালে ডালমিয়া চিমেণ্ট কোম্পানীয়ে? যাক লৈ এতিয়া ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে থলুৱা ব্যৱসায়ীসকলে। কিয় কেৰেপ নকৰে চৰকাৰ প্ৰশাসনকো? প্ৰশ্ন হয় ডালমিয়া চিমেণ্ট কোম্পানীটোৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব কোনে? যাক লৈ এতিয়া থলুৱা ব্যৱসায়ীসকলৰ মাজত উদয় হৈছে এক ডাঙৰ প্ৰশ্ন। লংকাৰ পৰা গৌতম মেছৰ ৰিপৰ্ট, নেশ্যন এনি।